মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ বাবে ডিব্ৰুগড় জিলাৰ এই বছৰৰ হাফ ইয়াৰলি যিখন প্ৰশ্নকাকত নৱম মানৰ গণিতৰ এখন কৰিব লৈছোঁ। MCQ খিনি মই অকণমান খৰকৈ কৰি যাম। যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে মই অকণমান খৰকৈ কৰিম। তোমালোকে বুজিব চেষ্টা কৰিবা আৰু কিবা নুবুজিলে মোক হোৱাটছআপ কৰিবা, মই বুজাই দিম। প্ৰথমতে যে কি চৰ্তত পি বাই কিউ এটা পৰিমেয় সংখ্যা হ'ব, কিউ ইজ এইটো হ'ব একৰ চিটো হ'ব, কিউ ইজ নট ইকুৱেল টু 0 আমি সকলোৱে জানো। এম এটা যিকোনো অখণ্ড সংখ্যা তলত দিয়া কোনটো যুগ্ম সংখ্যা হ'ব, এইটো হ'ব টুৱাইচ এম প্লাছ 1। বি নম্বৰটো হ'ব 0.25 শতকৰা হ'ব 25%। এ ইজ ইকুৱেল টু টুৱাইচ বি, এ টু দি পাৱাৰ টুৱাইচ বি ইকুৱেল টু 81। ইয়াতে এ মৌলিক সংখ্যা হয়, এতিয়া বিৰ মানটো কিমান হ'ব? এতিয়া বিৰ মানটো হ'ব ইয়াতে, এইটো আমি 81টোক আমি লিখিব পাৰোঁ 3 টু দি পাৱাৰ 4, আকৌ 4টো লিখিব পাৰোঁ 2 into 2, তাৰ পৰা আমি বি ইজ ইকুৱেল টু কি লিখিব পাৰোঁ 2 বুলি লিখিব পাৰোঁ। বি ইজ ইকুৱেল টু 2, তো কৰি চালে গম পাবা, নুবুজিলে মোক ক'বা, মই বুজাই দিম বাৰু। এজন ফল বিক্ৰেতাই 1 ডৰ্জন আপেল 60 টকাত কিনি 84 টকাত বিক্ৰী কৰিলে। আপেলৰ বিক্ৰী মূল্য কিমান? 12 × 84, 7 টকা হ'ব। তলৰ কোনটো অপৰিমেয় সংখ্যা? এইটোতো সকলোৱে জানে, ডি নম্বৰটো হ'ব 1.101। এই যিটো আছে কিয় হ'ব সেইটো? এইটো যিহেতু ৰিপিট হোৱা নাই, দশমিকৰ পাছত সংখ্যাবোৰ ৰিপিট হোৱা নাই। ৰিপিট হ'লে সি পৰিমেয় আৰু ৰিপিট নহ'লে অপৰিমেয়। 2 আৰু 5ৰ মাজত থকা বাস্তৱ সংখ্যা হ'ব, বাস্তৱ সংখ্যা অসংখ্য হ'ব। 2 into √3 প্লাছ √3, তাৰমানে দুটা √3 আৰু এটা √3, মানে হ'ব 3টা √3, তাৰমানে 3 into √3 হ'ব। এইটোৰ চিটো হ'ব 1/11 ইজ ইকুৱেল টু 0.09 হয়, তেন্তে হ'লে 7/11ৰ মানটো কিমান হ'ব? এইটো 0.09টোক আমি 7 মাল্টিপ্লাই কৰিলে যিমান হ'ব সিমানে হ'ব। এইটো বিলাক কৰি চাবা। আৰু ৰুটটো বহুপদৰ মাত্ৰা হ'ব। ৰুটটো এটা হৈছে ধ্ৰুৱক, আমি জানো ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় 0, গতিকে ৰুটটো বহুপদৰ মাত্ৰা হ'ব 0। 2 প্লাছ √3 লগত তলৰ কোনটো ৰাশি পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা হ'ব? 2 মাইনাছ √3 হ'ব। 2 মাইনাছ √3 পূৰণ কৰিব লাগিব। যদি বহুপদ 2x² প্লাছ kx এটা উৎপাদক k প্লাছ 1 হয়, k মানটো নিৰ্ণয় কৰা। ইয়াতে আমাৰ উৎপাদক এইটো আমাৰ x প্লাছ 1 বুলি খুব সম্ভৱ দিব লাগিছিলে, ইয়াতে k প্লাছ 1 আহিছে। এতিয়া x ইজ ইকুৱেল টু হ'ব -1। এতিয়া আমি -1 বহুৱাই চালে প্ৰথমটো 2x², এতিয়া x² ঠাইত -1 বহুৱালে হ'ব এইটো 1, তাৰমানে 2, আৰু এইটো হ'ব -k হ'ব, kটো এইফালে লৈ গ'লে k ইজ ইকুৱেল টু হ'ব 2। এইটো চি নম্বৰটো হ'ব a প্লাছ b প্লাছ c ইকুৱেল টু 0, a³ প্লাছ b³ প্লাছ c³ মানটো কিমান হ'ব? থ্ৰাইচ abc হ'ব। ইয়াৰ ফৰ্মুলাটো তোমালোকে নিশ্চয় জানা, a³ প্লাছ b³ প্লাছ c³ মাইনাছ থ্ৰাইচ abc ইজ ইকুৱেল টু a প্লাছ b প্লাছ c ইনটু a² প্লাছ b² প্লাছ c² মাইনাছ ab মাইনাছ bc মাইনাছ ca। তলত দিয়া কোনটো বহুপদৰ মাত্ৰা চৈধ্য নম্বৰটো চোৱা। তলত দিয়া কোনটো বহুপদৰ x প্লাছ 1 এটা উৎপাদক? x প্লাছ 1 এটা উৎপাদক হ'বলৈ হ'লে আমি কি কৰিব লাগিব? ইয়াতে যিটো xৰ মান আছে, x প্লাছ 1 ইকুৱেল টু 0, x ইজ ইকুৱেল টু -1, তাৰমানে -1 যিটোতে বহুৱালে 0 ওলাব, সেইটো হ'ব সেই বহুপদটোৰ এটা উৎপাদক। এতিয়া চোৱা, ইয়াৰ -1 বহুৱাবলৈ আমি যিটোতে 0 ওলাই বহুৱাই চাবা। প্ৰথমটোত বহুৱালে কিমান হ'ব? -1 1, এইটো কেঞ্চেল যাব, আৰু -1 হ'লে 1, প্ৰথমটো নহ'ব। দ্বিতীয়টোত হ'ব -1 1, এইটো কেঞ্চেল যাব, -1 1 কেঞ্চেল যাব, তাৰমানে বি নম্বৰটো হ'ব। তাৰমানে কৰি চাবা, কৰি চালে বুজি পাবা। -1 বহুৱাব লাগিব। 15 নম্বৰটো চোৱা, বহুপদ x³ মাইনাছ ax² প্লাছ 6x মাইনাছ a x মাইনাছ 1 এৰে হৰণ কৰিলে ভাগশেষ হ'ব। এতিয়া x মাইনাছ 1 এৰে হৰণ কৰিব লাগিব, গতিকে x ইজ ইকুৱেল টু 1 বুলি ধৰা, গতিকে x ইজ ইকুৱেল টু 1 হ'ব। গতিকে 1 ইয়াত বহুৱালে কোনটো হ'ব চাবা। 1 বহুৱালে প্ৰথমতে হ'ব 1³ 1 মাইনাছ a, আৰু 1 বহুৱালে হ'ব 6, তাৰমানে 6 একে 7 মাইনাছ টুৱাইচে হ'ব। 7 মাইনাছ টুৱাইচে কোনটোত আছে? 15ৰ a-টোত আছে। তোমালোকে কৰি চাবা। ইয়াত মই কৈ যোৱাৰ ভিতৰত যি নুবুজা তোমালোকে মোক হোৱাটছআপ কৰিবা, মই বুজাই দিম বাৰু দেই। 16 নম্বৰত চোৱা, y অক্ষৰ পৰা 3 4 বিন্দুটোৰ দূৰত্ব। y অক্ষৰ পৰা দূৰত্ব
চাবলৈ হ'লে x অক্ষ বিন্দুটোৰ মান চাব লাগিব আমি x অক্ষত কি আছে x অক্ষত আছে 3 গতিকে y অক্ষৰ পৰা দূৰত্ব হ'ব 3 মানে d2 হ'ব 17 নম্বৰটো চোৱা a to the power twice x minus b to the power twice x ৰ উৎপাদক হ'ব এটো আমি কি লিখিব পাৰো a to the power x whole square minus b to the power x whole square এটোক আমি কি লিখিব পাৰো a to the power x plus b to the power x into a to the power x minus b to the power x গতিকে এটো 17 ৰ a2 হ'ব 3x to the power 7 minus 4x to the power 6 plus x plus 9 বহুপদৰ মাত্ৰা হ'ল কিমান হ'ব ইয়াত বহুপদৰ যেটো পাৱাৰ আটাইতকৈ বেছি আছে হেতু হ'ব তাৰ মাত্ৰা এটা পাৱাৰটো কিমান আছে 7 আছে গতিকে মাত্ৰা হ'ব 7 এটা বিন্দুৰ ভুজ -7 আৰু কুটি 2 হলে বিন্দুটোৰ স্থানাংক কিমান হ'ব -7 2 তাৰ মানে 19 ৰ b2 হ'ব যদি p a b বিন্দুটো দ্বিতীয় চুকত থাকে a আৰু b ৰ ক্ষেত্ৰত তল দিয়া কোনটো হ'ব সো দ্বিতীয় চুকত থাকিবলৈ হলে প্ৰথমটো হ'ব মাইনাস আৰু দ্বিতীয়টো হ'ব মানে ভুজটো হ'ব মাইনাস আৰু কুটিটো হ'ব প্লাসৰ তাৰ মানে ভুজটো ইয়াতে কি আছে a টো মাইনাসৰ গতিকে মাইনাসৰ হলে c নম্বৰটো হ'ব less than 0 a is less than 0 and b is greater than 0 20 c2 হ'ব তলত দিয়া কোনটো উক্তি শুদ্ধ মানে এটো লিখিব লাগে মূল বিন্দুৰ স্থানাংক দিয়া আছে 0 0 মূল বিন্দুৰ স্থানাংক দিয়া আছে 0 0 x আৰু y অক্ষৰ পৰা মূল বিন্দুৰ দূৰত্ব 0 তাৰপিছত মূল বিন্দুৰ স্থানাংক দিয়া আছে 0 0 গতিকে মূল বিন্দুৰ স্থানাংক যেহেতু 0 0 বুলি কৈছে আৰু x আৰু y অক্ষৰ পৰা মূল বিন্দুৰ দূৰত্ব 0 এটা আমাৰ দুইটা শুদ্ধ মূল বিন্দুৰ স্থানাংক 0 0 x আৰু y অক্ষৰ পৰা মূল বিন্দুৰ দূৰত্ব কি হ'ব 0 হ'ব x অক্ষৰ ওপৰৰ ফালে 3 একক দূৰত্বত আৰু y অক্ষৰ ওপৰত থকা বিন্দুটো ইয়াত এটা বস্তু মনে ৰাখা y অক্ষৰ ওপৰত বুলি ক'লে x 0 আৰু x অক্ষৰ ওপৰত বুলি ক'লে y 0 যেহেতু y অক্ষৰ ওপৰত বুলি কৈছে গতিকে y অক্ষৰ ওপৰত থকা বিন্দু কিমান আছে 0 0 3 মানে 22 ৰ a2 আছে 23 নম্বৰটো চোৱা 23 নম্বৰটো কৈছে twice x plus twice y equal to k ৰৈখিক সমীকৰণৰ সমাধান 2 0 হলে k ৰ মান নিৰ্ণয় কৰা এটা আমি 2 0 টো বহাই চাম 2 2 4 3 0 তে k 4 হ'ব 23 4 a নম্বৰটো হ'ব twice x minus 5y equal to 7 ৰৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব মানে c নম্বৰটো হ'ব 25 টো চোৱা তলত দিয়া মতে x equal to 7 সমীকৰণ দুটা চলকযুক্ত সমীকৰণ হিচাপে লিখিব পাৰি কি দৰে লিখিব পাৰি 1x plus 0 into y equal to 7 তাৰ মানে 25 ৰ b2 হ'ব 26 টো চোৱা 26 টো হ'ব তলৰ কোনটো সমীকৰণৰ লেগডাল x অক্ষৰ সমান্তৰাল তাৰ মানে x অক্ষৰ সমান্তৰাল হ'বলৈ হলে y কনস্ট্যান্ট ইয়াত y কনস্ট্যান্ট কোনটো ওলাব চোৱা b নম্বৰটো ওলাব 26 ৰ b2 কেনেকৈ ওলাব 28y plus 2 equal to 0 ইয়াতে 2 টো এফালে লৈ গলে হ'ব 28y equal to -2 আৰু y equal to হ'ব -2/3 যেটো কনস্ট্যান্ট গতিকে হেতু সমীকৰণ হ'ব 26 ৰ b2 হ'ব 27 টো চোৱা y equal to -1 y আৰু y equal to 3 সমীকৰণ দুটাৰ লেগ দুডাল হ'ব এটো হ'ব 4 সমীকৰণৰ লেগ দুটা হ'ব 4 এটো তোমালোকে গ্ৰাফটো আঁকি চালেও গম পাবা চোৱা l আৰু l parallel to m হলে x ৰ মানটো নিৰ্ণয় কৰিব লাগে l parallel to m দিয়া আছে গতিকে এটো বিপৰীত কোণ এফালে হ'ব এটো 50 ডিগ্ৰী আকৌ 50 plus x equal to হ'ব কিমান 180 ডিগ্ৰী কাৰণ ছেদকৰ একেফালৰ অন্তঃকোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী গতিকে ইয়াৰ পৰা x ৰ মানটো কিমান হ'ব 130 ডিগ্ৰী 28 ৰ c2 29 টো চোৱা 29 ত এংগল ACD ৰ মানটো হ'ব 110 ডিগ্ৰী কিয়নো হ'ব যে ত্ৰিভুজৰ বঢ়ি কোণ তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান 30 নম্বৰটো চোৱা যদি দুডাল সমান্তৰাল ৰেখাক এডাল ত্ৰিজ্যকে ছেদ কৰে তেন্তে উৎপন্ন হোৱা অনুৰূপ কোণবোৰ কি হ'ব সমান হ'ব 31 নম্বৰটো চোৱা দুটা কটাকটি কৰা ৰেখাৰ দ্বাৰা উৎপন্ন হোৱা এটা কোণৰ যোগ 60 ডিগ্ৰী আৰু বিপৰীত কোণৰ যোগ 60 ডিগ্ৰী সত্য দুটা ৰেখা এটা বিন্দুত কটাকটি কৰিলে উৎপন্ন হোৱা বিপৰীত কোণ সমান এটো সত্য তাৰ মানে ইয়াত দাবী আৰু কাৰণ দুইটাই সত্য আৰু ইহঁতৰ শুদ্ধ ব্যাখ্যা হয় মানে এই নম্বৰটো হ'ব এটা ত্ৰিভুজৰ দুটা স্থূলকোণ থাকিব পাৰে নোৱাৰে এটা ত্ৰিভুজৰ দুটা স্থূলকোণ থাকিব নোৱাৰে ভুল ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী শুদ্ধ তাৰ মানে ইয়াতে কি হ'ব দাবীটো অশুদ্ধ কাৰণটো শুদ্ধ মানে ডি নম্বৰটো শুদ্ধ হ'ব ডি নম্বৰটো হ'ব 32 d2 তাৰপিছত
33 টো কৈছে ABCD বৰ্গৰ AC আৰু BD কৰ্ণ O বিন্দুত কটাকটি কৰিলে এংগুল AOB = 90 ডিগ্ৰী হ'ব ABCD বৰ্গৰ AC আৰু BD কৰ্ণ O বিন্দুত কটাকটি কৰিলে এংগুল AOB 90 ডিগ্ৰী হ'ব আৰু কাৰণটো কৈছে বৰ্গ কৰ্ণডাল পৰস্পৰ লম্বভাৱে সমান্তৰালভাৱে হয় এটো দাবী আৰু কাৰণ দুইটাই সত্য কাৰণ ত্ৰিভুজৰ বৰ্গৰ কৰ্ণডাল পৰস্পৰ লম্বভাৱে সমান্তৰালভাৱে হয় গতিকে দাবী আৰু কাৰণ দুইটাই সত্য হ'ব 34 চোৱা তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতা চৰ্ত নহয় এটো SSA ত্ৰিভুজ ABC AB = AC angle B = 50 ডিগ্ৰী হলে angle C মানটো নিৰ্ণয় কৰা এটো angle C মানো 50 ডিগ্ৰী হ'ব কিয়নো ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু সমান গতিকে সমদ্বিবাহু ত্ৰিভুজৰ যি দুটা সমান বাহু তাৰ সন্মুখৰ কোণকেইটা সমান হয় গতিকে angle B = angle C সমান হ'ব সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান হ'ব 60 ডিগ্ৰী তলত দিয়া চিত্ৰত angle ACB = angle ADB concurrence angle ADB দিয়া আছে এতিয়ালে কি শৰ্ত মতে হ'ব সো ইয়াৰে দুটা বাহু আৰু সিহঁতৰ মাজৰ কোণটো সমান গতিকে SAS ABC এটা সমদ্বিবাহু ত্ৰিভুজৰ AB = AC আৰু বাহু BA D বিন্দুলৈ বৰ্ধিত কৰা হ'ল যাতে AB = AD তেন্তে হলে angle BCD ৰ মান হ'ব এটো 90 ডিগ্ৰী হ'ব এটো তোমালোকৰ কিতাপত আছে এটো খুব সম্ভৱ 7.2 ৰ একে লাষ্টৰ প্ৰশ্নটো আছে এটো তোমালোকৰ প্ৰমাণটো কৰাই দিয়া হৈছে গতিকে এটো হ'ব 90 ডিগ্ৰী হ'ব 39 টো হ'ব এটা চতুৰ্ভুজৰ চাৰিটা বাহু সমান কিন্তু কোনকেইটা সমান নহয় চতুৰ্ভুজটো কি হ'ব ৰম্বাস চতুৰ্ভুজৰ কোণৰ সমষ্টি কি হ'ব চতুৰ্ভুজৰ কোণৰ সমষ্টি 360 ডিগ্ৰী সমান্তৰিকতাৰ ABCD কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত কটাকটি কৰে যদি এংগল BOC 90 ডিগ্ৰী হয় তেন্তে হলে এংগল BDC 50 ডিগ্ৰী হয় তেন্তে হলে OAB মানটো নিৰ্ণয় কৰা এটো তোমালোকে অকনমান ছবিটো আঁকি চালে গম পাবা মই এটা যেটো কৰাই দিবলৈ অসুবিধা এটো খুব সম্ভৱ 40 ডিগ্ৰী মান হ'ব 40 ডিগ্ৰী হ'ব লাগে তোমালোকে ছবিটো আঁকি চাবা ছবিটো আঁকি চালে তোমালোকে বুজি পাবা সমান্তৰি চিত্ৰত ABCD সমান্তৰিকৰ AP আৰু BP ক্ৰমে এংগল A আৰু এংগল B ৰ সমদ্বিখণ্ডক তেন্তে 2APB ৰ মান হ'ব এংগল C প্লাস এংগল D হ'ব এটো হ'ব 42 নম্বৰত হ'ব ইয়াৰ যদি কিবা প্ৰমাণটো লাগে তোমালোকক মই কৰি দিব পাৰিম বাৰু তোমালোকে মোক WhatsApp কৰিবা যাৰ প্ৰয়োজন হয় এটোত হ'ব এংগল C প্লাস এংগল D হ'ব যদি প্ৰমাণ লাগে কবা ইয়াতে মই যিখিনি কৰাইছো কিবা নবুজিলে মোক WhatsApp কৰিলে মই কৰাই দিম 43 নম্বৰটো চোৱা যদি এটা সমান্তৰিক এটা আয়ত হয় যদি সমান্তৰিক এটা আয়ত হয় তেন্তে হলে কৰ্ণ দুডাল সমান আৰু এটা কোণ সমকোণ হয় দুইটা শুদ্ধ 1 আৰু 2 আমাক কি হৈছে কেৱল 1 শুদ্ধ কেৱল 2 শুদ্ধ এটা দুইটা শুদ্ধ মানে C নম্বৰত হ'ব 1 আৰু 2 দুইটা শুদ্ধ 44 চোৱা এটা ৰম্বাসৰ কৰ্ণডালৰ দৈৰ্ঘ্য দিয়া আছে 30 সেন্টিমিটাৰ স্কয়াৰ আৰু 16 সেন্টিমিটাৰ ভুল হৈছে মোৰ প্ৰশ্নটো মাতা ভুল হৈছে যদি এটা ৰম্বাসৰ কৰ্ণডালৰ দৈৰ্ঘ্য 30 সেন্টিমিটাৰ আৰু 16 সেন্টিমিটাৰ তেন্তে হলে ৰম্বাসটোৰ পৰিসীমা নিৰ্ণয় কৰা এটা চোৱা ৰম্বাসৰ পৰিসীমা হলে ফৰ্মুলা দুটা আছে যদি তাৰ বাহু দিয়া থাকে তেতিয়া হলে 4a যদি ইয়াতে আমাক কৰ্ণ দিয়া আছে যেহেতু কৰ্ণ দিয়া আছে কৰ্ণ দিয়া থাকিলে কি হ'ব ৰম্বাসৰ কৰ্ণ পৰিসীমা হলে ফৰ্মুলাটো হ'ব কৰ্ণ দুডালৰ আমি বৰ্গ কৰি যোগ কৰিব লাগিব যোগফলটোৰ বৰ্গমূল লৈ তাক দুইটা পূৰণ কৰিব লাগিব তাৰ মানে 2 * p² + q² 2 * p² + q² যত p আৰু q হেৰি মানে কৰ্ণ ৰম্বাসৰ কৰ্ণ ফৰ্মুলাটো হৈছে 2 * p² + q² যত p আৰু q হৈছে ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য মন থাকিবনে 2 * p² + q² এতিয়া যত p আৰু q হৈছে ৰম্বাসৰ কৰ্ণডালৰ দৈৰ্ঘ্য ইয়াতে হেতু বঢ়ুৱাই চাবা যিমান হয় হিমান তোমালোকে নিজে কৰি চাবা 45 টো চোৱা 45 টো হৈছে যে ভাজ্য 45 ৰ কোনটো শুদ্ধ হৈছে ভাজ্য ভাজক পূৰণ ভাগফল যোগ ভাগশেষ মানে ডিভিডেন্ড ডিভিজৰ ইনটু কোএফিচিয়েন্ট প্লাস ৰিমাইন্ডাৰ এতিয়া মই তোমালোকক গোটে 45 টা MCQ কৰি দিলো তোমালোকে কিবা নবুজা থাকিলে মোক
হোৱাটছআপ কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।